স্টুডেন্টস একটি নতুন ভিডিওতে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 সায়েন্সৰ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন MCQ কুৱেশ্যন এটা ডিছকাছ কৰিম। ঠিক আছে, চ' প্ৰথম কুৱেশ্যন কৈছে যে ফেৰাছ ছালফেটক তাপ দিলে কি উৎপন্ন হয়? ফেৰাছ ছালফেটক তাপ দিলে Fe2O3 উৎপন্ন হয়। ঠিক আছে, তলকণটো এটা সংক্ষিপ্ত হাইড্ৰ'কাৰ্বন। তো ইয়াত কেইটামান অপশ্যন দি থাকিব পাৰে। সংক্ষিপ্ত হাইড্ৰ'কাৰ্বন কোনটো হয়? C2H6 আমাৰ এটা সংক্ষিপ্ত হাইড্ৰ'কাৰ্বন হয়। আধুনিক পৰ্যায়বৃত্ত তালিকা কি ভিত্তিৰ ওপৰত গঠন কৰা হৈছিল বা বনোৱা হৈছিল? আধুনিক পৰ্যায়বৃত্ত তালিকা যিটো তালিকা আছে এইটো পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছিল আৰু তাৰ পৰা তালিকাটো বনোৱা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যন যদি চাওঁ যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া ক'ত সংঘটিত হয়? উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া ক্ল'ৰ'প্লাষ্ট বা পত্ৰহৰিত নামৰ পাতৰ যিটো পত্ৰহৰিত থাকে তাতে সংঘটিত হয়। খাদ্য শৃংখলত প্ৰথম স্তৰত কি থাকে? খাদ্য শৃংখলৰ একেবাৰে প্ৰথম স্তৰত ওপৰৰ স্তৰত উৎপাদক থাকে, অৰ্থাৎ গছ গছনি উদ্ভিদ যিবিলাক আছে এইবিলাক থাকে। নেক্সট আছে শক্তিৰ প্ৰবাহ সদায় ডেছ হয়। শক্তিৰ প্ৰবাহ সদায় একমুখী হয়। ঠিক আছে, অপশ্যন মই দিয়া নাই, অপশ্যন এইবিলাক হ'ব। কিছুমান অপশ্যন দিয়া থাকিব, তোমালোকে ডাইৰেক্ট আনচাৰটো মতে ৰাখিলে কৰিব পাৰিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ যে কোনটো অনুপাতক মেণ্ডেলনৰ দ্বিসংকৰণ পৰীক্ষাৰ ভেক্টৰূপ অনুপাত বুলি কোৱা হয়? যে মেণ্ডেলনে যি দ্বিসংকৰণ পৰীক্ষা কৰিছিল তাৰ কোনটো অনুপাতক ভেক্টৰূপ বুলি কোৱা হয়? ইয়াত আছে 9:3:1। ঠিক আছে, নেক্সট কুৱেশ্যন যদি চাওঁ যে তলৰ কঞ্জৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম। ইয়াত অপশ্যন থাকিব পাৰে কেপিটেল T, ডাবল T বা কেপিটেল T, স্মল t এনেকুৱা তিনিটা অপশ্যন চাৰিটা অপশ্যন থাকিব পাৰে। কাৰেক্ট অপশ্যন হ'ব যে স্মল t। দুয়োতে যদি স্মল t হয় তেতিয়াহ'লে আমি কি পাম? এটা চুটি উদ্ভিদ পাম। ঠিক আছে, নেক্সট কুৱেশ্যন যদি চাওঁ যে বংশগতিৰ ভৌতিক আধাৰ কি? বংশগতিৰ ভৌতিক আধাৰ হ'ল ক্ৰম'জম। নেক্সট হৈছে অবাধ শ্বসন ক'ত সম্পন্ন হয়? অবাধ শ্বসন হয় চাইটোপ্লাজমত অবাধ শ্বসনটো সম্পন্ন হয়। নেক্সট কুৱেশ্যন আমাৰ লালটিত থকা উৎসেচকৰ নাম কি? যে আমাৰ লালটি যিটো লালটি থাকে তাত কি উৎসেচক থাকে? এমাইলেজ নামৰ উৎসেচক থাকে। নেক্সট কুৱেশ্যন ভিলাই ক'ত থাকে? আমাৰ শৰীৰত থকা যিবিলাক ভিলাই এইটো কোনটো অংগত থাকে? ক্ষুদ্ৰান্তত ভিলাইবিলাক পোৱা যায়। সমতল দৰ্পণত উৎপন্ন প্ৰতিবিম্ব কেনেকুৱা ধৰণৰ হয়? কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে সমতল দৰ্পণত উৎপন্ন প্ৰতিবিম্ব কেনেধৰণৰ হয়? চাৰিটা অপশ্যন দিব পাৰে, অসৎ, সৎ, ঠিক আছে, তাৰপিছত ওলোটা। তো আমাৰ সদায় মনত ৰাখিব লাগিব যে সমতল দৰ্পণত যিটো প্ৰতিবিম্ব গঠন হয় এইটো সদায় অসৎ হয়, থিয় হয় আৰু সমান হয়, লক্ষ্যবস্তুৰ সমান হয়। লেন্সৰ ক্ষমতা একক কি? লেন্সৰ ক্ষমতা একক হ'ল ডায়োপ্টাৰ, এইটোক ডিৰে সূচোৱা হয়, মনত ৰাখিব। নেক্সট অক্ষিগোলকৰ ব্যাস, মানে আমাৰ চকুৰ যিটো অক্ষিগোলক আছে ইয়াৰ ব্যাস হয় 2.3 চেণ্টিমিটাৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে? অৰ্থাৎ আই ডনেশ্যন যিটো কওঁ, যে কি বেমাৰ থাকিলে মানুহে বা এজন মানুহৰ যদি কি বেমাৰ থাকে যাৰ ফলত তেওঁ নেত্ৰদান অৰ্থাৎ চকু দান কৰিব নোৱাৰে। কেটাৰেক্ট নামৰ যদি বেমাৰ থাকে যিকোনো মানুহৰ তেনেহ'লে তেওঁ চকু দান কৰিব নোৱাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা যে চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয়? যে আমাৰ চকুৰ যিটো প্ৰতিবিম্ব আছে এইটো ক'ত গঠন হয়? সদায় চকুৰ ৰেটিনাত গঠন হয়। 1 কিলোৱাট সমান কিমান? যে 1 কিলোৱাটৰ মান কিমান হয়? 1 কিলোৱাট সমান 3.6 × 10⁶ জুল হয়। ঠিক আছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন যে বিভৱ বেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলি কি? বিভৱ বেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলি হ'ল ভল্টমিটাৰ। ঠিক আছে, আৰু বিদ্যুৎ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম হ'ল এমিন'মিটাৰ। ঠিক আছে, এমিন'মিটাৰ। আৰু এটা আছিল যে গেলভেন'মিটাৰ। গেলভেন'মিটাৰৰ সহায়ত আমি এইটো পৰীক্ষা কৰিব পাৰোঁ যে এটা বৰ্তনীত বিদ্যুৎ আছেনে নাই। গেলভেন'মিটাৰৰ দ্বাৰা সেইটো কি কৰা হয়? পৰীক্ষা কৰা হয়। তিনিটা মনত ৰাখিব। নেক্সট আছে ইলেক্ট্ৰনৰ পৰিমাণ কিমান? বা এইটো এনেকৈ কুৱেশ্যন আহিব পাৰে যে 1 ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ কিমান? ঠিক আছে, এইটো হ'ব 1.6 × 10⁻⁶ কুলম। বা আধানৰ একক কি? আধানৰ একক হ'ল কুলম। ঠিক আছে, বহুতখিনি কুৱেশ্যন হ'ব পাৰে, মনত ৰাখাৰ চেষ্টা কৰিব। নেক্সট LPGক সংৰক্ষিত কৰা হয়। যে LPGক আমি কেনেকৈ সংৰক্ষিত কৰোঁ? LPGক আমি উচ্চ চাপত সংৰক্ষিত কৰোঁ। LPGৰ ফুল ফৰ্মটো মনত ৰাখিবা যে লিকুইফাইড পেট্ৰলিয়াম গেছ, অসমীয়াটো হয় তৰলীকৃত পেট্ৰলিয়াম গেছ। ঠিক আছে, লিখা হৈছে নেক্সট কুৱেশ্যন যে তৰলীকৃত পেট্ৰলিয়াম গেছৰ মূল উপাদান কি? বিউটেন। তৰলীকৃত পেট্ৰলিয়াম গেছ বা LPGত গেছৰ যিটো মূল উপাদান হ'ল এইটো হ'ল বিউটেন। ইয়াত তৰলীকৃত পেট্ৰলিয়াম গেছ নিদি LPGও দিব পাৰে।
নেক্সট কুৱেশ্যন যে কিহৰ পৰা কক উৎপন্ন কৰা হয়? কক যে উৎপন্ন হয় এইটো কণবিধ কক আমি জানো যে কয়লাৰ পৰা উৎপন্ন হয়। বিটুমিনাছ কয়লাৰ প্ৰকাৰ আছে 4 প্ৰকাৰৰ কয়লা থাকে, তাৰে বিটুমিনাছ কয়লাৰ পৰা কক উৎপন্ন কৰা হয়। ঠিক আছে। নেক্সট কুৱেশ্যন যে ভাৰতত AC ডিছ সলনি হয় 0.01 ছেকেণ্ডত। প্ৰতি 0.1 ছেকেণ্ডত AC অল্টাৰনেটিং কাৰেণ্টৰ যিটো ডিছ ডাইৰেকশ্যন এইটো সলনি হৈ থাকে। নেক্সট কুৱেশ্যন যে পানীৰ লগত বিক্ৰিয়া নকৰা এবিধ ধাতুৰ নাম। যে এনেকুৱা এটা ধাতুৰ নাম কোৱা যি পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে, যে কেতিয়াও বিক্ৰিয়া নকৰে, এইটো হ'ব পটাছিয়াম। ঠিক আছে। 25টা MCQ মই কুইক ৰিভিজনৰ কাৰণে বহুত জলদি কৰাই দিলোঁ। তোমালোকে অলপ চাই ল'বা, ভালকৈ মনত ৰখাৰ চেষ্টা কৰিবা। এণ্ড কালি এক্সামৰ কাৰণে অল দ্য বেষ্ট। আজি এখানে এইখিনি, ধন্যবাদ।